সোণাৰীৰ লুখুৰাখন ৰাজহুৱা প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ সম্বৰ্ধনা আৰু যোগদান কাৰ্যসূচী শতাধিক লোকে যোগদান কৰে অসম জাতীয় পৰিষদত 2026 পূৰ্বে বিৰোধী দলসমূহ একত্ৰিত হ'ব পাৰিলে বিৰোধীয়ে চৰকাৰ গঠন কৰিব পাৰিব বুলি আশাবাদী লুৰিণজ্যোতি গগৈ এপিচিচিৰ সভাপতি গৌৰৱ গগৈক লৈও মন্তব্য লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈয়ে এপিচিচিৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছতে উজনি আৰু উত্তৰ অসমত বিজেপিৰ বিৰুদ্ধে ঢৌৰ সৃষ্টি হৈছে 26 নিৰ্বাচনত এই আবেগে নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি মন্তব্য লুৰিণজ্যোতি গৌৰৱ গগৈৰ যোগাত্মক মন্তব্যত বিৰোধী ঐক্যৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি পোৱা গৈছে বুলি মন্তব্য এজেপিৰ সভাপতিগৰাকীৰ গৌৰৱ গগৈ ডাঙৰীয়া দায়িত্ব পোৱাৰ পাছত এটা পৰিৱেশ এটা আৰম্ভ হৈছে আৰু যেহেতু এতিয়া শেহতীয়াকৈ ঐক্যবদ্ধভাৱে আগবঢ়াৰ চিন্তাও তেওঁ ব্যক্ত কৰে তাৰ মাজত মানুহৰ মাজত এটা খুব শক্তিশালী আৰু যোগাত্মক বাৰ্তা এটা প্ৰেৰণ হৈছে যাৰ এনেও উজনি অসমত লোকসভা নিৰ্বাচনত আপোনালোকে ফলাফল যোৰহাটৰ ফলাফল দেখিছে ডিব্ৰুগড়তো যথেষ্ট মানুহে ভোট দিছে বিশেষকৈ গ্ৰাম্য প্ৰধান অঞ্চলসমূহত ভোটৰ যদি আমি পাৰ্চেণ্টেজ চাওঁ তেতিয়াহ'লে এইটোৱে উমান পায় যে বিজেপিৰ বিৰুদ্ধে উজনি অসমত বা উত্তৰ অসমত যথেষ্ট এটা আবেগ আৰু ঢৌ সৃষ্টি হৈছে এইটো 26 নিৰ্বাচন এটা শক্তিশালী আৰু নিৰ্ণায়ক ভূমিকা এবাৰ পালন কৰিব পাৰিম আমি গতিকে মই ভাবোঁ যে আমিতো অসম হিচাপে ইউনাইটেড হৈ আছিলোঁ সকলো ৰাজনৈতিক দল কেৱল মাত্ৰ কংগ্ৰেছ দলটোহে ইয়াৰ আউটৰ ভিতৰত নাছিলে গতিকে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখৰ যিটো যোগাত্মক বক্তব্য তাৰপিছত নিশ্চিতভাৱে এইটো এটা বিষয়টো শক্তিশালী ৰূপত আগবাঢ়িব আৰু আমিও আগৰ পৰাই কৈছোঁ বিৰোধীৰ ভোট বিভাজন হ'লেই বিজেপি বা শাসক পক্ষৰ সুযোগ মুকলি হ'ব সেইকাৰণে আমাৰ মূল লক্ষ্যটোৱে হ'ল যাতে কোনো কাৰণতে বিৰোধীৰ ভোট বিভাজন নহয় তাৰ কাৰণে প্ৰয়োজনীয় যিটো ৰণকৌশল কৰিলে বিজেপিক পৰাভূত কৰিব পাৰোঁ ষ্ট্ৰেটেজি যেনেধৰণে বনাব লাগে সেই সম্পৰ্কত আমাৰ ফালৰ পৰা সহযোগিতা থাকিব